মাহত ইমান সোনকালে সকাম খাই আহিলে যে বৰ লাজ পালোঁ দেই, বৰ লাজ পালোঁ। মই কৈছিলোঁ তোমাক সকাম যে বুধবাৰে, তুমিহে ক'লা মঙলবাৰে বুলি। মোক ডাঙৰ বৌহে ক'লে মঙলবাৰে বুলি। ডাঙৰ বৌয়ে কথামতে গৈ পিনি বৰ লাজ পালোঁ দেই। এতিয়া কাইলৈ বাৰু কেনেকৈ সকামলৈ যাম, সেইকাৰণে কৈ থৈ আহিলোঁ আৰু নাহিলেও বেয়া নাপাব বুলি, গম পোৱা নে? নাযাওঁ আৰু কাইলৈ আকৌ একে ঘৰ মানুহলৈকে। অ' মা আহিলেগৈ যে ইমান সোনকালে সকাম ভাগিলেনে? কি ক'বা, সৰু বোৱাৰী সকাম কাইলৈ আছে। গোটেই মানুহবোৰে চিৰা বচা কিবা কিবি কামবোৰ কৰি আছে, ৰভা মোহাৰিছে। গৈ পানি লাজে পালোঁগৈ। মই বোলো কাইলৈ আহিব নোৱাৰোঁ কাৰণে আজিয়ে আহিলোঁ বুলি ক'লোগৈ তাত। খুৰীয়ে ক'লে আকৌ, মই শুনিছিলোঁ পেহীৰ মুখত মঙলবাৰে বুলি, বোলে বুধবাৰে বুলি খুৰীয়ে ক'লে আকৌ। মোৰ গাত দুখ নাই, ডাঙৰ বৌয়েহে কৈছিলে। আকৌ তাৰ ওচৰতহে মাতি থৈ গৈছে, ডাঙৰ বৌৰ ওচৰতহে মাতি থৈ গৈছে। সেয়াহে, অকণো দায়িত্ব জ্ঞান নাই, গম পোৱা নে? মানে একদম লাজহে পালোঁ। ব'লা ভিতৰলৈ ব'লা। অঁ ব'লক ভিতৰলৈকে, পানী এগিলাচ নহ'লে চাহ অকণকে খাই লৈ আহক। আকৌ সেই সকাম মাতিবলৈ আহোঁতে গা ধুই আছিলোঁগৈ, নহ'লে এনেকুৱা নহয়। আজিৰ পৰা মই তাইৰ আগত মাতি থ'বলৈ নাযাওঁ দেই এনেকৈ, বৰ বেয়া পালোঁ পাই তেনেকৈ গৈ পিনি। দিয়া পানী এগিলাচ দিয়া। অ' মা পানী আকৌ দিয়া বৰ পিয়াহলিকৈ আহিলে দেই, গৰম আহিলেই আৰু। ডাঙৰ বৌ আহিলে নে? নাই খুৰী। 4টা বাজিব হ'ল, এতিয়ালৈকে অহা নাই নে? অঁ পোৱাহিয়ে নাইচোন। আৰু কোনোবাই সকাম বিয়াবোৰ মাতিবলৈ আহোঁতে তুমি থাকিবা দেই। কাইলৈ সকাম, আজি গুচি গৈছোঁ, চোৱাচোন বাৰু কেনেকুৱা লাগিছে। তাকেহে মই নাছিলোঁ আকৌ সেইটো সময়ত। অঁ ইমান দেৰিলৈকে নাহা যে, তাইতো আনকালে 2:30 বজাত পাই যায়, সি 2টাত স্কুল ছুটি হয়। মই নাজানো নহয় ক'ত গৈছে, কেতিয়া আহিব। মানুহটো নাই যে, বতাহ লাগিলে যেনে পাইছোঁ। পমিলা, তুমি তেনেকৈ কথাবোৰ কৈ নিদিবা, গম পাইছানে? মোৰ বোৱাৰীজনী পিন্ধা উৰাত কিবা কিবি এটা মই মনা কৰিলেও বেলেগ কিবা পিন্ধিব পাৰে, কিন্তু তাইৰ স্বভাৱ চৰিত্ৰ বেয়া নহয়, গম পালা? কিবা এটা চাগে গাড়ী ঘোৰা দেৰি হৈছে, সেইকাৰণে নাহিব পাৰে। আৰু তুমি নিজৰ খুৰীজনী হৈ পিনি যদি তেনেকৈ কোৱা, কাইলৈ বেলেগে এজনো ক'বলৈ চল নাপাব। ঘৰৰ মানুহবোৰে অকণমান সেইকাৰণে মুখখনে ভালকৈ কথাটো ভাবি চিন্তি ক'ব লাগে, বেয়া নাপাবা কোৱাৰ কাৰণে। তোমাৰ এতিয়া আজি আমাৰ আগত ওলাই গৈছে, কাইলৈ বেলেগ কাৰোবাৰ আগত ওলাই যাব। বোৱাৰী কাৰ বদনাম হ'ব? মোৰ বোৱাৰীজনীহে বদনাম হ'ব। সেইকাৰণে নক'বা জিতি, গম পোৱা নাই? আজিকালি মানুহবোৰে কেনেকৈ কিবা এটা বেয়াকৈ উলিয়াওঁ সেইটোকে চিন্তা কৰি থাকে। তেনেকৈ নক'বা, তাই দেৰিও হ'ব পাৰে। নহয় মানে টাইমটো চাই আৰু সদায় দেৰিকৈ আৰু যিহে নমাই থৈ যায়হি যে, সেইটো চাইহে ক'লোঁ মই। মুখখন চোকা হ'ব পাৰে অকণমান আৰু অলপ ষ্টাইল কৰি থাকিব পাৰে, কিন্তু নবৌ সেইবোৰ স্বভাৱ নাই দেই। নহ'লেনো কাৰ মোবাইলত আজিকালি লক নাথাকে, নবৌ মোবাইলত লক কৰি নথয় নহয়। আৰু ফোন কৰা মেছেজ কৰাও নেদেখোঁচোন। তাকেইতো, ভাল হোৱাটোহে লাগে। নাজানো আৰু কাকনো দেখুৱাই এইবোৰ কাপোৰ পিন্ধি ক'তনো ঘূৰি ফুৰে। কেনেকুৱাকৈ কথাটো কৈ থৈ গ'ল দেখিছানে তুমি? এইবোৰ ভাল নালাগে দেই। খুৰীয়ে যদি এতিয়া ওচৰৰ মানুহৰ আগত কয়, মানুহে কি বুলি ভাবিব বাৰু, হয়নে? তাকে মা, খুৰীয়ে বৰ ইফালেও কয় সিফালেও কয়। আপুনি যি টি কথা নক'ব দেই খুৰীৰ আগত। সেয়াহে, তাইক লগ পালে আমাৰ কথা কি জানি কয়, আমাৰ আগত আকৌ তাইৰ কথা বেয়াকৈ কয়। তেনেকৈ আকৌ বেয়া নহয়। এতিয়া তেওঁৰ ল'ৰা ছোৱালী নাই বুলি আমি ঘৰ দুৱাৰ বেলেগকৈ নবনাবলৈ নিদিলোঁ, নবনাবি বোলো, নবনাবি, সাবত মাৰি পিনি লগতে থাকিবলৈ দিলোঁ। খুৰা আকৌ দেখা নাই মানুহটো পানী যেন। খুৰীও আগতে এইবোৰ নাছিলে নহয়, এতিয়া দুদিনমানৰ পৰাহে এইবোৰ দুষ্ট স্বভাৱবোৰ শিকিছে। কোনোবাই চাগে ইমান মৰম কৰোঁ, তেনেকৈ হ'লে আকৌ বেয়া হ'ব নহয়। আমাৰ যদি ঘৰৰ বোৱাৰী দুজনীৰ মাজতে হেৰি কৰে, পিছত তোমালোকে মিলি থাকিব লাগিব। তুমি আকৌ যা তা কথা নুশুনিবা দেই। নাই মই নুশুনো মা। ঘৰৰ মানুহ সদায় মিলি থাকিব লাগে, লোকৰ কথা শুনিব নালাগে। খুৰীও কিবা এটা হৈছে। খুৰীয়ে আকৌ মা স্কুল নগ'ল যে, 2 শ্ৰেণীমান সেইকাৰণে পঢ়া হ'ব লাগে। আপুনি যেনে হ'লেও দূৰ হ'লেও খোজকাঢ়ি হ'লেও গ'ল ন। সেয়াহে, আচলতে হেৰি আকৌ খুৰীহঁতৰ ঘৰৰ পৰা আগতে নৈ পাৰ হৈ যাব লাগে। নাৱে আকৌ পইচা লয় নহয়, নাৱত দিবলৈ পইচা নাছিলে। খুৰীহঁতৰ অকণমান দিগদাৰ আছিলে। তাতে আকৌ গোটেই বানপানীয়ে মাৰি থৈ যায়, শাকে পাচলিয়ে যিবোৰ খেতি কৰে, সেইকাৰণে দিগদাৰ হয়। তাই সেইকাৰণে নোৱাৰিলে আৰু, পিছত বয়সো বাঢ়ি গ'ল, নগ'লে। কাম বনবোৰ আকৌ কিন্তু ধুনীয়াকৈ জানে নহয়। কিন্তু এইটো কামহে আকৌ বেয়া কৰিছে। বুজাব লাগিব দুইজনীকে বহাই লৈ পিনি, গম পোৱা নে? কাপোৰখন সলাই ল'ব দেই। মা আপুনি কাপোৰকেইটা সলাই লওক, মই চাহ অকণকে দি লওঁ নে? যোৱা দিয়াকৈ যোৱা, চাহ এখন খাই দিওঁ পাই, দুপৰীয়াও হৈছে। আজি আহোঁতে 4:30 হৈ গ'ল পাই। বোৱাৰী আহিলাগে, আজি অকণমান দেৰি হ'ল। আজি আহোঁতে অকণমান দেৰি হ'ল। আমাৰ স্কুলখন অকণমান ভিতৰুৱা যে, সোমাব লাগে নহয়। অঁ মই বুজি পাওঁ, তোমাৰ আকৌ শাহুৰে আৰু পম্পীয়ে পাতি আছে আকৌ ক'তনো গ'ল বুলি। অঁ সি তেনেকৈ কৈছে নেকি? আমাৰ স্কুলখন অকণমান সোমোৱা, গাড়ী ঘোৰা নাপাওঁ। কেতিয়াবা কাৰোবাৰ স্কুটি, কেতিয়াবা কাৰোবাৰ বাইক, তেনেকৈ ৰখাই হ'লেও আহিব লাগে। ঘৰখনলৈ সোনকালে আহোঁ বুলিহে যেনেকৈ তেনেকৈ কৰি আহোঁ। তেওঁলোকৰ প্ৰতিও মই একো বেয়া ভাৱ পুহি ৰখা নাই। তেনেকৈ ক'লে পিছে অকণমান দুখ লাগে। আৰু ঢেৰ যি টি কয়, আৰু যে ফোনত কথা পাতি থকা, বাইক চাইকত অহা, সেইবোৰ ঢেৰ যি টি কয়। সকলো চিনাকি বুলিয়ে কয়, তুমি কাৰোবাৰ লগত কথা পতা, কিবা কৰা, সেই বুলিয়ে কয়। তেনেকৈ ক'লে আকৌ মোৰ বেয়াও লাগে। নিজে স্কুটিখন নাজানো কাৰণেহে যাৰ তাৰ বাইকত হ'লেও উঠি মেলি আহোঁ, বা কাৰোবাৰ স্কুটি ৰখাই হ'লেও আহোঁ। মায়ে মোৰ কথা কয় জানো তেনেকৈ? মায়ে মোৰ কথা তেনেকৈ নকয় চাগে।
মায়ে নক'লেও পম্পীয়ে কয় আকৌ, মা আকৌ লগাই আকৌ। হ'বও পাৰে পিছে পম্পীয়ে তেনেকৈ ক'বও পাৰে, কাৰণ তাই যে একো এটা নকৰে। তাইও পিছে ওলাই যাব লাগে, কিবা এটা কৰিবলৈ অন্ততঃ চেষ্টা এটা কৰিব লাগে। সেয়াহে চাগে তোমাক হিংসা কৰে চাগে। মই কাৰোৰ প্ৰতি হিংসা ভাৱ পুহি ৰখা নাই আৰু মনত বেয়া ভাবো নাৰাখোঁ। আৰু মোৰ প্ৰতি যদি কোনোবাই ভাবিছে ভাবক আৰু। সেইবুলি তুমি এৰি নিদিবা, দুয়োটাই চাকৰি কৰা, দমটো অকণমান ৰাখিবা ঘৰখনত। হ'ব দিয়ক, পাতিছে যদি পাতক। মোৰ মুখৰ আগত পতা নাই নহয়, আৰু যদি কেতিয়াবা মোৰ মুখৰ আগত পাতে তেতিয়াহে মই সুধিম আৰু। মোৰ কথা আকৌ নক'বা আকৌ মই কৈছোঁ বুলি। আৰু তোমালোক কেনেবাকৈ বেলেগ হ'বলৈ হ'লেও মই তোমালোকৰ লগতে থাকিম। হ'ব, আমি এতিয়ালৈকে সেইবোৰ একোৱে ভবা নাই। এতিয়ালৈকে চব একেলগে আছোঁ, একেলগে মিলি জুলি থাকিয়ে ভাল লাগে। আপুনি সদায় আমাৰ পৰিয়ালটোৰ লগতেই থাকিব। অঁ লগতে থাকিম আৰু, আমিনো ক'লৈ যাম আৰু। অঁ হ'ব দিয়ক খুৰী, আপুনি অলপ বহক আৰু মই অলপ ফ্ৰেছ হৈ লওঁ। এহেঁতৰ দুজনীকে অকণমান কথা অকণ লগাওঁ বুলি ভাবিলে, দুইজনীৰ মাজতে দন অকণ কৰোঁ বুলি ভাবিছিলে। লাভ নাই সিহঁতক কথা লগাই। আগতে শাহুকে মোক যিখন কৰিলে সেইকাৰণেহে, মোৰ এনেই ইহঁতৰ প্ৰতি বেয়া ভাৱ নাই। সৰু বোৱাৰীয়ে চাহ বনাইছিলে নহয়, হৈছেনে চাওঁগৈ। চাওঁ মোক বৈ ভবি চিৰিয়েলখন লগাই দিবাচোন। চাহ আনিছোঁ দেই, চাহ খাই লওক, চিৰিয়েল পিছত চাব দেই। অঁ বাইদেউ পালেহি নি? আৰু একাপ লৈ আহিছোঁ, ল'ব ৰ'ব। যোৱা চাহ একাপ লৈ আনেগে, কাপোৰ নহ'লেও আগতে খাই লওঁ। অঁ আনিছোঁগৈ ৰ'ব দেই। মাত খাই ইমান ধুনীয়াকৈ মাতিছে, তোমাৰ প্ৰতি ভাল ভাৱ নাই। খুৰী এইবোৰ গাই নাথাকিবচোন, মই অলপো ভাল নাপাওঁ। বাইদেউ আনিলোঁ দেই একাপ। অঁ মা চাহ একাপ খাই লওঁহি অঁ লগতে। অঁ দিয়া মই মুখ হাত ধুই আহিলোঁগৈ একেবাৰে পাই। তলতে বহি দিওঁ নেকি? তলতে বহি দিওঁ দিয়া। অঁ ডাঙৰ বোৱাৰী কেতিয়া পালাহি? আজি ইমান দেৰি কৰিলা যে, কিবা স্কুলত মিটিং চিটিং আছিলে নি? ৰ'ব ক'ত কি হ'ল কি নাই হ'ল চব কৈ আছোঁ। বহুত দিনৰ পৰা মই যি টি শুনি আছোঁ। পম্পীয়ে এতিয়া চাহকাপ খাই লওঁ, তলতে বহোঁ ৰ'ব। ময়ো তলতে বহোঁ, ওপৰত বহুত কঁকালটোহে বিষাই। দিয়া পম্পী। অঁ বাইদেউ আজি আপোনাৰনো কেলৈ ইমান দেৰি হ'ল, ক'ৰবাত গৈছিলেগৈ নি? মই চিন্তা কৰি আছোঁ। আৰু তাতে আজি কি হ'ল গম পোৱা নাই? তুমি যে আজি সকাম বুলি কৈছিলা, সকাম কাইলৈহে। গ'লোগৈ নহয়, বৰ বেয়া পালোঁ আৰু। তুমি মনত ৰাখিবা আকৌ কথাবোৰ অকণমান। হ'ব মা। আৰু হেৰি নহয় মা, পম্পী আৰু আপুনিনো মোৰ কথা কিয় ইমান বেয়াকৈ পাতি থাকে? কেতিয়া দেৰিকৈ আহোঁ কি কৰোঁ সেইটোৱে। আৰু ইমান বেয়াকৈ আপোনালোকে মোৰ কথা পাতি থাকে। মই নাই কোৱা, মোৰ কথা এনেই তুমি নক'বা। খুৰী আপুনি কিয় এনেকৈ কথা কৈছে? আপুনিয়েচোন মোক অথনি কৈছিলে পম্পী আৰু মায়ে মোৰ কথা বেয়াকৈ কৈ থাকে, আকৌ মই যাৰ তাৰ লগত অহা যোৱা কৰোঁ। কিয় আপুনি বাৰু মোৰ কথা তেনেকৈ কৈ আছিলে? আৰু কি কৈছে মা জানে? দুভাগ হোৱাৰ কথা কৈছে। মইতো কেতিয়াও তেনে কথা মনলৈ অনা নাই, আৰু নানো একেখন ঘৰতে মিলিজুলি থকাটোৱেতো বিচাৰোঁ আমি। পমিলা, তুমি মোৰ ঘৰখন দুভাগ কৰা চিন্তা কৰিলা? ইমান মৰমত তোমালোকক আনি লগতে ৰাখিলোঁ। মই কি গাখীৰ খুৱাই সাপহে পুহি আছিলোঁ মানে? আৰু যে মা আপুনি হেন বোলে মোৰ চাকৰিটোৰ কাৰণে হিংসা কৰে, পম্পীও হেনো বোলে হিংসা কৰে। মইতো কেতিয়াও তেনেকৈ ভবা নাই। আৰু যে মোৰ মাহঁতক গিফ্ট চিফ্ট দিলেও হেন বোলে আপুনি হেন বোলে জ্বলে। মোৰ শুনি ইমান দুখ লাগিছে। কেলৈ তেনেকৈ নক'ম? চুটি কাপোৰ পিন্ধা, দেৰিকৈ উঠা, যাৰ তাৰ লগত বাইকত অহা, কেলৈ নক'ম? সেইবোৰ বেয়া কথা, এজনী বোৱাৰীৰ লক্ষণ নহয় এইবোৰ। আপুনিচোন খোৱাৰ পৰা মই সেইবোৰ নিপিন্ধাই হ'লোঁ। তোমালোক দুইজনীকে মই কি ক'ম একো ভাবি পোৱা নাই। পমিলা, তোমাৰ ল'ৰা ছোৱালী নাই। বুঢ়া বয়সত কেনেকৈ থাকিবা বুলিয়ে মোৰ ল'ৰাকেইটাৰ লগতে বোলো বোৱাৰীকেইজনীৰ লগতে থাকিবা। আমিনো কিমান দিন থাকিম? সেইবোৰ নকৰিবা আকৌ, কেলৈ তেনেকুৱা কৰিছা? মোৰ বোৱাৰীজনীক যদি তুমি তেনেকৈ বেয়া কথা লগাই যদি ঘৰখন দুভাগ কৰিম বুলি ভাবিছা, তুমিয়ে যদি খুৰীয়েকজনী হৈ তেনেকুৱা কৰা, ওচৰ চুবুৰীয়াই বাৰু কি কৰিব? এতিয়া লগতে থাকিলে তুমিয়ে মই থাকিলে সিহঁতৰ এতিয়া কেঁচুৱা হ'লে নাতি নতিয়ে কেনেকৈ ডাঙৰ হ'ব কি হ'ব গমেই নাপাওঁ। আৰু তাই চাকৰি এটা কৰে ভালহে লাগে, মানুহৰ আগত ক'ব পাৰোঁ মোৰ বোৱাৰী মাষ্টৰনী বুলি। বৰ দুখ পালোঁ কথাষাৰ শুনি। বাইদেউ মই আপোনাৰ কথা কেতিয়াও বেয়াকৈ কোৱা নাই দেই। আৰু আপোনাৰ চাকৰিটোক লৈ মই কোনোদিন হিংসা কৰা নাই। ভালহে আকৌ মোৰ পিছত ল'ৰা ছোৱালীকেইটাক আপুনি পঢ়াই ল'ব পাৰিব। এইবোৰ নকৰিবা পমিলা, এইবোৰ নকৰিবা। উঠা। মই তোমাক বেয়া পোৱা নাই, খালি মোৰ দুখহে লাগিছে। তুমিনো কেলে এইবোৰ কৰিলা? কিনো আখেজত কৰিলা? মই সেইটোৱে বুজি নাই পোৱা। মা আপোনালোকে মোকো বেয়া পাই নাথাকিব। মই আৰু এতিয়াৰ পৰাতো চুটি কাপোৰ নিপিন্ধাই হ'লোঁ। বাইদেউ আপুনি মোক নচালিলে অলপ কৰিলে নি? ইটো কৰিব নাজানো, সিটো কৰিব নাজানো, সেইবোৰ আখেজতে মই কৰিলোঁ। খুৰী আপুনি এইবোৰ নকৰিব আকৌ। এতিয়া আমি আপোনাক ইমান মৰম কৰোঁ, আৰু আমাৰ ল'ৰা ছোৱালীবোৰ হ'লে পিছততো আপোনালোকেই নচুৱাই থাকিব লাগিব ন? সেয়াই, তুমি সিহঁতকে নিজৰ বোৱাৰী বুলি ভাবিবা দেই। সেইবোৰ ধৰি নাথাকিবা। তোমাক বেয়াকৈ একো কোৱা নাছিলোঁ নহয়, একো অত্যাচাৰো কৰা নাছিলোঁ গম পোৱা নে? কামবোৰহে শিকাইছিলোঁ, সেইবোৰ ধৰি নাথাকিবা আৰু। হ'ব বাইদেউ, আপুনি মোক ভুল বুজি নাথাকিব। নজনাকৈ ভুল এটা কৰি পালোঁ আৰু মাহঁতেও তোমাৰ কথা একো বেয়াকৈ কোৱা নাছিলে, মই এনেইহে কৈছিলোঁ। হ'ব খুৰী, আজিৰ পৰা ময়ো একো ভাবি নাথাকোঁ বাৰু। মা
আৰু পম্পী, আপোনালোকে মোক হ'লে কিন্তু বেয়া পাই নাথাকিব দেই। গাড়ী চাড়ীও নাই, ইমান দুখে কষ্টৰে আহোঁ। আজি তাতে খুৰীও এনেকৈ কৈ দিলত মই কথাখিনি উলিয়াই পেলালোঁ। ভালেই কৰিলা উলিয়াই পেলালা, বেয়া ভাববোৰ আঁতৰি গ'ল। হ'ব বাইদেউ, আপুনিও কাপোৰ চাপোৰ সলাই পেলাই ফ্ৰেছ হৈ লওকগৈ যাওক। আৰু ভাত খাম, মাহঁতেও সকাবলৈ গৈ সেয়া জলপান খাবলৈ নাপালেই নহয় আকৌ। সেয়াহে আৰু এটা কথা আকৌ ডাঙৰ বোৱাৰী দেই, নিজৰ ছোৱালী বুলি কৈছোঁ আকৌ। কথাবোৰ যেতিয়া ভাল হ'লেই, ভুল বুজাবুজিবোৰ নাইকিয়া হ'লেই, এই কিবা সকামীয়া মাতি থৈ গ'লে এবাৰ পৰা ভুলকৈ নকবা। তেনেদৰে চিন্তা দি থৈ দিব। অঁ, মনত নাথাকিলে অঁ। তাই মাষ্টনী মানুহেতো মনত ৰাখিব লাগে নহয়। তাই বাৰটো মনত নাৰাখিলে চাগে, পাহৰি থাকিলে আকৌ। ৰভা মচি আছে তাত মানুহবোৰে, তাৰপৰা চিৰা বাচিছে, মগু বাচিছে। আমি কি বুলি ক'লোঁগৈ গম পোৱা নাই? বোলো কাইলৈ সকাম, আজি আহিব নোৱাৰোঁ, সেইকাৰণে বোলো আজিয়ে খবৰ এটা কৰি যাওঁ, সেই বুলিহে কৈছোঁগৈ। নহ'লে বাৰু তাইৰ কথা যদি কৈ দিওঁ কেনেকুৱা হ'ব? অঁ, মই খুৰীয়েকো কৈছোঁ সকাম নহয় নহয় আজিকালি, এওঁ আকৌ নুশুনে আকৌ। মই ভাবিবলৈকে নহ'ল, বয়স হৈছে যে বোৱাৰীয়ে যিটোকে কৈছে সেইটোকে বুলি ভাবিলোঁ। হ'ব দিয়ক আৰু মা আৰু পম্পী, হ'ব দিয়া আৰু আগতীয়াকৈ যেনিবা গৈ খবৰ এটা কৰি থৈ আহিলাগে। হ'ব এতিয়া আপোনালোকো উঠক আৰু বাইদেউ আপুনি ফ্ৰেছ হৈ লওকগৈ যাওক। মই ভাতৰ দিহা কৰোঁগৈ দেই। অঁ অঁ, আলু পিটিকা অকণ বনাবা দেই, দাইলত যে আলু দি থৈছিলা। অঁ ঠিক আছে। বিলাহী এটাও পাৰিলে সেই জুইত দিহে দিবা পটককৈ, হয় নাই? যাওঁ দেই, মুখ হাতবিলাক ধুই লওঁগৈ, ফ্ৰেছ হওঁগৈ আৰু পাই। হ'ব খুৰী, উঠক আৰু এতিয়া ভাতকেইটা খাই লওঁগৈ, বেয়া চেয়া পাই নাথাকিব। আহক আহক। নাপাওঁ, মোকহে তোমালোকে বেয়া পাই নাথাকিবা। খুৰী নাই বেয়া চেয়া নাপাওঁ। মা উঠক ভাতকেইটা পটককৈ খাই লওঁগৈ। উঠক। অঁ, তুমিও বেয়া চেয়া পাই নাথাকিবা। তাই সিহঁতি বেয়া নাপায় বাৰু দেই, সিহঁতি এইবোৰ ধৰি নাথাকে। ভাত পানীকেইটা খাবলৈ দিহা কৰোঁগৈ, ব'লা পানী চানী ভৰাবা। অঁ, ব'লক। আজি ভাল ভুল বুজাবুজিখিনি হেৰি ঠিক হ'ল দেই। ডাঙৰ বৌয়ে কথাটো উলিয়ালে ভালেই কৰিলে। এইটো মোবাইল এৰি থৈ গ'ল দেই, এজনী সৰুজনী নে কাৰ জানো। ভাঙিব সিহঁতি বস্তুবোৰ য'তে ত'তে পেলাই থয়। নহ'লে ঘৰখন কিবা হ'লহেঁতেন। এতিয়াহে মনটো ভাল লাগিছে, ভাতকেইটা খাই লওঁ এতিয়া নিশ্চিন্ত মনে।